নমস্কাৰ, মই এতিয়া গুৱাহাটী বুকছৰ বিপণীত আছোঁ। মানে আজি 2 তাৰিখ। অসম প্ৰকাশন পৰিষদৰ লেখক আৰু পাঠকৰ এটি অন্তৰংগ আলাপ অনুষ্ঠানলৈ অসম প্ৰকাশন পৰিষদে আমন্ত্ৰণ জনাইছিল। বিয়লি 8 বজাৰ পৰা অনুষ্ঠানটো আৰম্ভ হৈ অলপ আগতে শেষ হৈছে। বন্ধু নীলাভ সৰোবৰ 96 নম্বৰ বুক ষ্টললৈ আহিছোঁ আৰু ইয়াতে লগ পাইছোঁ মিৰ্জা লুৎফুৰ ৰহমান। তেওঁৰ প্ৰান্তীয় পাঞ্চৈ শিৰোনামৰ যিখন কবিতাৰ পুথি। মিৰ্জা এখন প্ৰথম নে? হয়, এখন প্ৰথম। মিৰ্জা লুৎফুৰ ৰহমানৰ প্ৰান্তীয় পাঞ্চৈ কিতাপখন মই হাতত লৈ প্ৰথম কবিতাটো চাওঁতে এজন কবিতাৰ পাঠক হিচাপে মই যথেষ্টখিনি আশাবাদী হৈ উঠিছোঁ যে ইয়াৰ ভিতৰৰ কবিতাবোৰ আপোনালোকে ভাল পাব। গতিকে একদম এটা উদাহৰণস্বৰূপে আপোনালোকে যে ভাল পাব, কিয় ভাল পাব, মই প্ৰথম কবিতাটো আপোনালোকক শুনাব বিচাৰিছোঁ। ঠিক আছে? আছিয়াৰ স্বৰ নিনাদিত কাতৰ, নৱজাবা প্ৰেমৰ দুটাৰা, এগুৰা জুই আছে আছিয়াৰ লেলিহানি শিখাৰ। নাহিবা আছে, ইয়াতো আছে ৰ'দতে পিঠি পুৰা মাছমৰীয়া, জালত তাপলি মৰাৰ নিচাত যে নৈৰ প্ৰেমিক আজন্ম, প্ৰতিনিয়ত যি লালন কৰে জুই ধুমুহা, তাক আছিয়াৰ জুয়ে দহে কেনেকৈ। নাহিবা তোমাক দহিব, এই চৰৰ কলিজা কিয় নুপুৰে সেয়া জানিবলৈ সময় নষ্ট নকৰিবা, সিহঁত আছিয়া বোবা। নাৱেৰে আহিলে জানিবা নাৱৰীয়াই আছিয়াৰ খবৰ জানে, চৰৰ লংলঙীয়া বাটেৰে আহি থাকিলে দেখিবা, বালিৰ বৰণত হেৰাই থাকে নাঙলৰ ভৰত কোজাক কৃষক। বাটত এটি কবৰ পাবা আছিয়াৰ দেউতাকৰে, কালৰ কেঞ্চাৰ লৈ মৰি মৰি জীয়াই আছিল মৃত্যুৰ পাছতো অনেক ধৰুৱা বছৰ। মাজবাটত বুঢ়া আমগছ এজোপাৰ চাহ দেখি ৰুই দিবৰ মন যাব নৰবা, তাতে ওলমি আছে আছিয়াৰ প্ৰেমিকৰ শেষ নিশ্বাস। পঘাইডাল ডিঙিত ওলমাৰ আগতে ডিটেনশ্যন কেম্প এটা আছিল তাৰ কলগ্ৰহ। আছিয়া এতিয়া নিঃসংগ জুই, দাও দাও নহয়, অনিৰ্বাপিত। তথাপি তুমি আহিবা জানো, তোমাক দেখিলে চৰৰ ঘামে ভিজা বালিত প্ৰান্তীয় যন্ত্ৰণাৰ খোজবোৰে অধিকাৰ বিচাৰিব। কান্ধৰ জুলুঙা তোমাৰ কিমান ডাঙৰ। এইখন মিৰ্জা লুৎফুৰ ৰহমানৰ প্ৰান্তীয় পাঞ্চৈ। মিৰ্জা গালিব শব্দটো মোৰ মুখত ভুলক্ৰমে আহি গৈছিল, কিন্তু কথাটোতো এনেকুৱাও হ'ব পাৰে যে মিৰ্জা লুৎফুৰ ৰহমান, আমি মিৰ্জা গালিবৰ দৰেই অসমত এগৰাকী নতুন মিৰ্জা গালিব পাওঁ মিৰ্জা লুৎফুৰ ৰহমানৰ মাজেৰে। মই আশা কৰোঁ আমাৰ গুৱাহাটী বুকছে প্ৰকাশ কৰা গ্ৰন্থখন আপোনালোকে পঢ়ি ৰসপান কৰিব পাৰিব, যিসকল প্ৰকৃততে কাব্যৰসিক। পুনৰ সকলোকে ধন্যবাদ। গ্ৰন্থৰ বতৰ চলি আছে আৰু আহক অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক বিক্ৰেতা সন্থাৰ যুটীয়া উদ্যোগত আয়োজিত এই গ্ৰন্থমেলাত আহি আপোনালোকে এতিয়াও যথেষ্ট সময় আছে, আপোনালোকৰ পচন্দৰ গ্ৰন্থসমূহ সংগ্ৰহ কৰক আৰু সোমাবলৈ নাপাহৰিব 96 নম্বৰৰ বিপণী, যিখন গুৱাহাটী বুকছ। ইয়াতে বেছিখিনি কবি আছে, কবিসকলৰ ইয়াত আড্ডা চলি থাকে। নীলাভৰ ফালে অকণ দেখুৱাই দিয়াচোন মিৰ্জা। এয়া নীলাভক আহি লগ পাব, কবিতাৰ আড্ডা কৰিব পাৰিব। মিৰ্জাহঁত আছেই। পুনৰবাৰ সকলোকে ধন্যবাদ। ভাল হৈছে, কিতাপখন বৰ ধুনীয়া হৈছে। ক্লোজ কৰি দিব।